নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ শিক্ষা আছামিজ চেনেলটোলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি আলোচনা কৰিম পুৰণি কাকত এখন, আৰু এই পুৰণি পেপাৰখন 2022 বৰ্ষত হৈ গৈছিলে, পেপাৰ 5। মই এই গতিকে পুৰণি প্ৰশ্নখন আপোনালোকলৈ পুনৰ লৈ আহিছোঁ, কাৰণ যিমানে আমি পুৰণি পেপাৰসমূহ এনালাইচিছ কৰিম সিমানে আমাৰ কনফিডেঞ্চ লেভেলটো ইনক্ৰিজ হ'ব, আৰু আমি বিভিন্ন ধৰণৰ কুৱেশ্যন টেকেল কৰিব পাৰিম। ইয়াৰ পৰা আমি গম পাম বা আমি এটা অনুমান কৰিব পাৰিম কেনেধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে। ঠিক আছে, বলক আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্ন। 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকখন এই পেপাৰখন 2022 বৰ্ষত হৈছিলে, আৰু সেয়েহে 2024 চনৰ কথা সুধিছে, আৰু সেয়া হৈছে পেৰিছ চহৰত 2024 চনত হৈ গৈছিলে। কিন্তু এইবাৰ অলিম্পিক্স ৰিচৰ্টলি আমাৰ অলিম্পিক হ'বলৈ গৈ আছে 2026ত হ'বলৈ গৈ আছে, আৰু এই অলিম্পিকটো আমি উইণ্টাৰ অলিম্পিক বুলি ক'ম। এই অলিম্পিকটোক আমি উইণ্টাৰ অলিম্পিক বুলি ক'ম, আৰু এই উইণ্টাৰ অলিম্পিকটো 2026ত হ'ব। ক'ত হ'ব? ইটালীত হ'ব। ইটালীত এই উইণ্টাৰ অলিম্পিকটো হ'ব। ঠিক আছে, ইটালী কোনখন চহৰ? সেই চহৰখনৰ নাম হৈছে মিলান। চহৰখনৰ নাম কি? মিলান। মিলান চহৰত হ'বলৈ গৈ আছে উইণ্টাৰ অলিম্পিক গেমছ। আৰু এটা প্ৰশ্ন আহিব পাৰে, ছামাৰ অলিম্পিক গেমছ। তো ছামাৰ অলিম্পিক গেম, ছামাৰ ক'ত হ'ব? ছামাৰ অলিম্পিক গেমটো হ'ব USA-ত। USA-ত ছামাৰ অলিম্পিক গেমটো হ'ব। কিমান চনত হ'ব? 2028ত অলিম্পিক গেমছটো হ'ব। মনত ৰাখিব, মই এই প্ৰশ্নটোৰ লগত সংগতি ৰাখি দুটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ। অহা 26 চনত 2026 বৰ্ষত উইণ্টাৰ অলিম্পিক হ'বলৈ গৈ আছে, আৰু সেই উইণ্টাৰ অলিম্পিকটো ক'ত হ'ব? উইণ্টাৰ অলিম্পিকটো হ'ব ইটালী কোনখন চহৰত? সেইখন হৈছে মিলান চহৰত উইণ্টাৰ অলিম্পিক হ'ব। আৰু ছামাৰ অলিম্পিক্স হ'বলৈ গৈ আছে ক'ত? USA-ত, আৰু সেইখন হ'ব 2028ত। ঠিক আছে, ছেকেণ্ড নম্বৰ কুৱেশ্যন। মেনিলা কোনখন দেশৰ ৰাজধানী চহৰ? হৈছে মেনিলা কোনখন দেশৰ ৰাজধানী? চ' মেনিলা কাৰ? ফিলিপাইনছৰ ৰাজধানী। আৰু মালয়েছিয়া আছিলে অপশ্যনত, কুৱালালামপুৰ হয়। থাইলেণ্ড আছিলে বেংকক, ইণ্ডোনেছিয়া জাকাৰ্টা। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, ল'টাছ টেম্পল ক'ত অৱস্থিত? ল'টাছ টেম্পলটো ক'ত অৱস্থিত? সেয়া হৈছে নতুন দিল্লীত। ল'টাছ টেম্পল ক'ত আছে? নতুন দিল্লীত আছে। ঠিক আছে, নেক্সট কুৱেশ্যন লৈ আগবাঢ়িছোঁ। নিম্নলিখিত সমূহৰ ভিতৰত কম্পিউটাৰৰ এটা আউটপুট সঁজুলি কোনটো? আৰু সেয়া হৈছে স্পীকাৰ। আৰু সেয়া কি? সেয়া হৈছে স্পীকাৰটো আউটপুট সঁজুলি। বাকী মাউচ, মাইক্ৰফোন, কীবৰ্ড এই গোটেইসমূহ ইনপুট সঁজুলি। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো পৰ্বতমালাক ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি বুলি বিবেচনা কৰা হয়? আৰু ইয়াৰ ৰাইট আনচাৰটো হ'ব আৰৱলী পৰ্বতমালা। ইয়াৰ ৰাইট আনচাৰটো হ'ব আৰৱলী পৰ্বতমালা। ঠিক আছে, যিহেতু আমি আৰৱলী পৰ্বতমালাৰ বিষয়ে পাই আহিছোঁ অপশ্যনত, আৰু আৰৱলী পৰ্বতমালাৰ বিষয়ে আৰু অলপ বেছিকৈ মই আৰু অলপ ইনফৰ্মেশ্যন আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আৰৱলী পৰ্বতমালাক আমি অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জেছ বুলি জানো। আৰৱলী ৰেঞ্জ ক'ত আছে? অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জেছ হয় আৰৱলী ৰেঞ্জেছটো। আৰৱলী ৰেঞ্জেছ ক'ত আছে? ইণ্ডিয়াত আছে। এজ কিমান? about 3.2 to 3.5 billion years old. লোকেশ্যন ক'ত? নৰ্থ ৱেষ্টাৰ্ণ ইণ্ডিয়াত। কোনকেইখন ষ্টেটত আছে? ৰাজস্থান, হাৰিয়ানা, দিল্লী, গুজৰাট। known as one of the oldest pole mountain system in the world, আৰু একদম ৱৰ্ল্ডৰ oldest pole mountain হয়, যিটো আৰু বৃদ্ধি নহয়, আৰু যিটো oldest বুঢ়া পৰ্বত বুলি কোৱা হয়, oldest pole mountain। ঠিক আছে, নেক্সট আমি পাইছিলোঁ অপশ্যনত পীৰ পাঞ্জাৰ ৰেঞ্জৰ বিষয়ে। দ্য পীৰ পাঞ্জাৰ ৰেঞ্জ ইজ এ চাব ৰেঞ্জ অফ দ্য হিমালয়ান মেইনলি ইন জম্মু এণ্ড কাশ্মীৰ, হিমাচল প্ৰদেশ ইন ইণ্ডিয়া। ক'ত ক'ত আছে? জম্মু এণ্ড কাশ্মীৰ, হিমাচল প্ৰদেশ। ইট ৰানছ ৰাফলি ৱেষ্ট টু ইষ্ট, লাইন টু চাউথ অফ দ্য মেইন গ্ৰেট হিমালয়ান ৰেঞ্জ। কি ফিচাৰ্ছখিনি আমি চাই ল'ম। হায়েষ্ট পিক ইন্দ্ৰচান, ডিঅ' টিব্বা, আৰু কিমান মিটাৰ ওখ সেইখিনি আমি চাই লওঁ। ঠিক আছে, হিমাচল প্ৰদেশত আছে এইটো। তাৰপিছত দ্য ৰেঞ্জ ফ্ৰম এ নেচাৰেল বেৰিয়াৰ ছেপাৰেশ্যন এণ্ড কাশ্মীৰ ভেলী ফ্ৰম দ্য চাউদাৰ্ণ প্লেইনছ, ইম্পৰ্টেণ্ট passes পীৰ পাঞ্জাৰ পাছ, বানিহাল পাছ এণ্ড ৰোথাং পাছ, লিংকিং ভেলীজ এণ্ড ট্ৰেড ৰুটছ।
এই পাছসমূহ আপোনালোকে ভালদৰে চাই ল'ব পীৰপাঞ্চল পাছ বানিহাল পাছ ৰোথাং পাছ এই গোটেইখিনি ইম্পৰ্টেণ্ট পাছেছ হয় পীৰপাঞ্চল আমি আৰু এটা অপশ্যন পাইছিলোঁ সেই অপশ্যনটো হৈছে দ্য বিন্দিয়াছ চ' বিন্দিয়াছৰ কথা ক'লে আমি গম পাম যে বিন্দিয়াছ ৰানছ আৰু এটা আমি অপশ্যন পাইছিলোঁ সেইটো হৈছে বিন্দিয়াছ ৰানছ এক্ৰছ চেণ্ট্ৰেল ইণ্ডিয়া মেইনলি থ্ৰু দ্য মধ্য প্ৰদেশ এণ্ড এক্সটেণ্ডেড ইনটু পাৰ্টছ অফ উত্তৰ প্ৰদেশ বিহাৰ এণ্ড ছত্তীশগড় they lie north of the Narmada River and south of the Ganges Plains. So আমি বিন্ধিয়া লোকেশ্যনটো ক'ত ক'ত আছে সেইটো আমি গম পালোঁ কেনি গৈছে উত্তৰ প্ৰদেশত গৈছে বিহাৰ আছে ছত্তীশগড় আছে আৰু লাই ক'ত কৰিছে নৰ্থত আৰু নৰ্মদা ৰিভাৰ এণ্ড চাউথ অফ দ্য গংগাছ প্লেইন ঠিক আছে চ' নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ নেক্সট আৰু এটা পইণ্ট আছে সেয়া হৈছে ৱেষ্টাৰ্ণ ঘাট আমাৰ অপশ্যনটোত আহিছিলে পশ্চিমী ঘাটৰ বিষয় আমি এতিয়া ৱেষ্টাৰ্ণ ঘাটো আমি জানিব লাগিব চাহিদ্ৰী হিলছো জানিব লাগিব পৰীক্ষাত তেনেধৰণে আহিব পাৰে প্ৰশ্ন লোকেশ্যনটো ক'ত আছে এ লং মাউণ্টেইন চেইন ৰানিং পেৰেলেল টু দ্য ৱেষ্টাৰ্ণ কোষ্ট অফ ইণ্ডিয়া এক্সটেন্স থ্ৰু মহাৰাষ্ট্ৰ গোৱা কৰ্ণাটকা কেৰেলা তামিলনাডু runs for about 1600 kilometer from Tapti River north to Kanyakumari south Taptiৰ পৰা কন্যাকুমাৰীলৈকে 1600 কিলোমিটাৰ কভাৰ কৰিছে ৱেষ্টাৰ্ণ ঘাটছে ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় খুব মনত ৰাখিব এইখিনি পইণ্টছসমূহ তাৰপিছত কৈছে নিম্নলিখিত কোনখন নদী ভাৰতৰ সবাতোতকৈ দক্ষিণত অৱস্থিত আৰু সেইখন হৈছে কাবেৰী ৰিভাৰখন সকলোতকৈ দক্ষিণত অৱস্থিত তাৰোপৰিও আমি এই প্ৰশ্নত যদি কওঁ ফ্ল'জ ছত্তীশগড় উৰিষ্যা ইষ্টাৰ্ণ ইণ্ডিয়াত ফ্ল' হৈছে মহানদী আৰু নৰ্মদাৰ কথা যদি কওঁ মধ্যপ্ৰদেশ গুজৰাট চেণ্ট্ৰেল ৱেষ্ট ইণ্ডিয়াত নৰ্মদা গৈছে আৰু গোদাবৰীৰ কথা কওঁ যদি ন'ন এজ দ্য দক্ষিণ গংগা বুলি জনা যায় গোদাবৰীক ইট ফ্ল'জ এক্ৰছ মহাৰাষ্ট্ৰ তেলেংগানা অন্ধ্ৰপ্ৰদেশ ঠিক আছে আৰু কাবেৰী যদি কথা কওঁ ফ্ল'জ থ্ৰু কৰ্ণাটকাৰ মাজেৰে এণ্ড তামিলনাডু কৰ্ণাটকা এণ্ড তামিলনাডুৰ মাজেৰে কাবেৰী ৰিভাৰ ফ্ল' হৈছে ফাইনেলি ৰিচিং দ্য বে অফ বেংগল আৰু বে অফ বেংগলত পৰিছে ইট ইজ দ্য চাউদাৰ্ণ মষ্ট মেজৰ ৰিভাৰ এমং দ্য গিভেন অপশ্যন যিকেইটা অপশ্যন দিয়া হৈছে এই গোটেইকেইটা অপশ্যনৰ ভিতৰত একদম কাবেৰী ৰিভাৰখন সকলোতকৈ চাউদাৰ্ণ মষ্ট ৰিভাৰ হয় ঠিক আছে নেক্সট কুৱেশ্যন কোনটো অংশত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে সেয়া হৈছে পাতত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে ঠিক আছে নেক্সট কুৱেশ্যনটো কৈছে পূৰ্ণবয়স্ক মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতাৰ পৰিসৰ হৈছে অপশ্যন নম্বৰ বি 36.1 ডিগ্ৰী চেলচিয়াছ টু 37 ডিগ্ৰী 1 ডিগ্ৰী চেলচিয়াছ আৰু এটা দিছে চাওক অলপ খেলি মেলি কৰিব দিছে ইয়াত ফাৰেনহাইট দিছে আৰু ইয়াত চেলচিয়াছ দিছে চ' আমি জানো 36ৰ পৰা 37ৰ ভিতৰত থাকে চেলচিয়াছ বাট ফাৰেনহাইট যদি লিখিলেহেঁতেন ইয়াত চি জেগাত তেতিয়াহ'লে আমি এইটো টিক কৰিলোহেঁতেন যদি ফাৰেনহাইট ঠিক আছে নিম্নলিখিত কোনটো জ্যামিতিক আকৃতিক সমান্তৰাল পোৱা নাযায় সেয়া হৈছে পঞ্চভুজত পোৱা নাযায় ঠিক আছে পঞ্চভুজ তাৰপিছৰ কুৱেশ্যনটো অলিম্পিকৰ সাঁতোৰ খেলসমূহত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয় বাটাৰফ্লাই বেক ষ্ট্ৰোক চ' অলিম্পিক খেলসমূহত আচলতে বাটাৰফ্লাই আছে ব্ৰেষ্ট ষ্ট্ৰোক আছে বেক ষ্ট্ৰোক আছে কিন্তু ব্ৰেক ষ্ট্ৰোক এইটো নাই এই গেমটো অলিম্পিকত বাকী তিনিটা আছে ঠিক আছে আজিলৈ ইমানেই ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ